গুৰুজনাই যি যিচয়া 40 অধ্যায় পঢ়িবলৈ দিছে জিহুৱাৰ পৰিত্ৰাণৰ প্ৰতিজ্ঞা তোমালোকৰ ঈশ্বৰে কৈছে তোমালোকে সান্তনা দিয়া মোৰ প্ৰজাবিলাকক সান্তনা দিয়া জেৰুজালেমক সান্তনাদায়ক বাক্য কোৱা আৰু তেওঁৰ যুদ্ধ শেষ হ'ল তেওঁ অপবাদ যে ক্ষমা কৰা হ'ল তেওঁৰ সকলো পাপৰ সলনি জিহুৱাৰ হাতৰ পৰা যে তেওঁৰ দুগুণ মংগল পালে এই সকলো কথা তেওঁৰ আগত প্ৰকাশ কৰা শুনা এজনে প্ৰচাৰ কৰিছে বোলে তোমালোকে অৰণ্যৰ মাজত জিহুৱাৰ পথ যুগুত কৰা আৰু ঈশ্বৰৰ নিমিত্তে মৰুভূমিত এটি কোন ৰাজপথ তৈয়াৰ কৰা প্ৰত্যেক উপত্যকা ওখ কৰা হ'ব প্ৰত্যেক পৰ্বত আৰু উপপৰ্বত চাপৰ কৰা হ'ব বেকা বেকি ঠাই পোন কৰা হ'ব খলা ভমা মাটি সমান কৰা হ'ব আৰু জিহুৱাৰ মহিমা প্ৰকাশ কৰা হ'ব আৰু সকলো মৰ্ত্যই একে সময়তে তাক দেখিব কিয়নো জিহুৱাই নিজ মুখে ইয়াকে ক'লে শুনা এজনে কৈছে প্ৰচাৰ কৰা আৰু এজনে কৈছে আমি কি প্ৰচাৰ কৰিম সকলো মৰ্ত্যই তৃণৰ নিচিনা আৰু তাৰ সকলো কান্তি পথাৰৰ ফুলৰ নিচিনা তৃণ শুকাই যায় ফুল জয় পৰে কাৰণ তাৰ ওপৰত জিহুৱাৰ প্ৰস্তাৱ বায়ু বলায় লোকবিলাক নিশ্চয় তৃণৰ সতি তৃণ শুকাই যায় ফুল জয় পৰে কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে সেই চিউনৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰোতা লোক ওখ পৰ্বতলৈ উঠি যোৱা সেই জেৰুজালেমৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা লোক জোৰেৰে ৰিঙিওৱা বৰকৈ মাতা ভয় নকৰিবা জিহুদাৰ নগৰবোৰক কোৱা চোৱা হোৱা তোমালোকৰ ঈশ্বৰ চোৱা প্ৰভু জিহুৱা বীৰ স্বৰূপে আহিছে আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব চোৱা তেওঁ লগত তেওঁ বেচ আছে আৰু তেওঁৰ আগত তেওঁ পুৰস্কাৰ আছে তেওঁ মেহৰখীয়া নিচিনাকৈ নিজৰ জাকক চলাব পোৱালীবোৰক নিজ বাহুৰে গোটাই বুকুত লৈ যাব আৰু পোৱালীবোৰক ধীৰে ধীৰে চলাব কোনে নিজ হাতৰ তলুৱাৰ জলৰাশি পৰিমাণ কৰিছিল আৰু কোনে হাতৰ বেগেটৰ দ্বাৰাই আকাশমণ্ডল জুখিছিল কোনে জিহুৱাৰ আত্মাক তত্ত্ব নিৰূপণ কৰিছিল বা কোনে তেওঁ মন্ত্ৰী হৈ তেওঁক শিক্ষা দিছিল তেওঁ কাৰে সৈতে মন্ত্ৰণা কৰিছিল কোনে তেওঁক বুজাইছিল আৰু তেওঁৰ বিচাৰ পথৰ বিষয়ে শিক্ষা দিছিল আৰু কোনে তেওঁক জনাৰ শিক্ষা দিছিল আৰু তেওঁ বিবেচনাৰ পথ দেখুৱাইছিল চোৱা জাতিবিলাকৰ কলহৰ গাত লাগি থকা পানীৰ টোপাস্বৰূপ আৰু তোলাচৰণিত লাগি থকা ধূলিৰ কণিকাৰ নিচিনা গণিত হয় চোৱা তেওঁৰ সৈতে ক্ষুদ্ৰ বস্তুৰে নিচিনাকৈ দ্বীপবোৰক তোলে জুই দিবৰ নিমিত্তে লেবানোন আৰু হোম বলিৰ নিমিত্তে তাৰ জন্তুবোৰে নোজোৰে তেওঁ নিশ্চিত সকলো জাতিবিলাক একো নোহোৱাৰ নিচিনা তেওঁৰ আগত সিহঁত শূন্যতকৈ ক্ষুদ্ৰ আৰু অসাৰ বুলি গণিত হয় তেন্তে তোমালোকে কাৰে সৈতে ঈশ্বৰক তুলনা কৰিবা বা তেওঁৰ লগত কি মূৰ্তিক উপমা দিবা কটা মূৰ্তি হলে কৰ্মকাৰে হাছত ঢালে সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে আৰু তাৰ নিমিত্তে হাছত ঢালি ৰূপৰ শিকলি যুগুত কৰে দুখীয়া হোৱাৰ কাৰণে যি মানুহে এনে উপহাৰ দিবলৈ অসমৰ্থক হয় সি নকচা কাঠ বাছি লৈ লৰচৰ কৰিব নোৱাৰা প্ৰতিমাৰ নিজৰ নিমিত্তে যুগুত কৰিবলৈ নিপুণ শিল্পকৰ বিচাৰে তোমালোকে শুনিব নোখোজানে আদিৰে পৰা তোমালোকক সংবাদ দিয়া নাইনে পৃথিৱীৰ মূল স্থাপন কৰাৰ পৰা তোমালোকে বুজা নাইনে যিজনা ভূমণ্ডলৰ ওপৰত বহি আছে যিজনাৰ আগত তাৰ নিবাসীবিলাক ফৰিংস্বৰূপ যিজনাই চন্দ্ৰতপৰ নিচিনাকৈ আকাশমণ্ডল বিস্তাৰ কৰে আৰু বসতি কৰা তম্বুৰ নিচিনাকৈ তাক তৰে যিজনাই অধিপতিবিলাকক লুপ্ত কৰে সেইজনাই তেওঁ পৃথিৱীৰ বিচাৰকৰ্তাবিলাকৰ অসাৰস্বৰূপ কৰে সিহঁতক ৰোৱা কি বোৱাও নহয় এনে কি সিহঁতৰ মূৰাও মাটিত শিপা মেলা নাই এনে সময়ত তেওঁ সিহঁতৰ ওপৰত চু দিয়া মাত্ৰকৈ সিহঁতক শুকাই যায় আৰু সিহঁতক বাম বলি বতাহে নৰাৰ নিচিনাকৈ উৰুৱাই নিয়ে পবিত্ৰ জনাই কৈছে তেন্তে তোমালোকে মোৰ কাৰে সৈতে উপমা দিলে মই তাৰ সদৃশ হ'ম তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা কোনে সৌবোৰ সৃষ্টি কৰিলে যিজনাই
সংখ্যা অনুসাৰে সেইবোৰ বাহিনীবিলাকক উলিয়াই আনে যিজনাই সেইবোৰক নাম ধৰি ধৰি মাতে সেইজনাৰ অধিক সমৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে মোৰ পথ জিহুৱাৰ পৰা গুপ্ত হৈ আছে আৰু মোৰ ঈশ্বৰ মন কাম নকৰে এই বুলি যে জাকুব তুমি কিয় কৈছা হে ইজৰাইল তুমি কিয় এনে কথা বুলিছা তুমি জানো জনা নাই তুমি জানো শুনা নাই অনাদি অনন্ত ঈশ্বৰ জিহুৱাৰ পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্তা ক্লান্ত নহয় আৰু ভাগৰ নাপায় আৰু তেওঁৰ বুদ্ধি অগম্য তুমি ক্লান্ত হোৱা লোকক শক্তিদান কৰে আৰু বল নোহোৱা লোকক অধিক বল দান কৰে ডেকাবিলাকেও শ্ৰান্ত হৈ ভাগৰ পায় আৰু যুৱাবিলাকেও উজুতি খাই একেবাৰে পৰি যায় কিন্তু যিবিলাকে জিহুৱালৈ অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পাব তেওঁবিলাকে উৰৰ পক্ষীৰ দৰে দেউকাৰ ওপৰলৈ উৰিব তেওঁবিলাকে লৰ মাৰি শ্ৰান্ত নহ'ব তেওঁবিলাকে গমন কৰি ভাগৰ নাপাব প্ৰেজ দ্য লৰ্ড বাৰু আপোনালোকে দেখিলে যে যিচয়া 40:18 তেন্তে তোমালোকে কাৰে সৈতে ঈশ্বৰক তুলনা কৰিবা বা তেওঁৰ লগত কি মূৰ্তিৰ উপমা দিবা কটা মূৰ্তি হ'লে কৰ্মকাৰে হাঁচত ঢালে সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে আৰু তাৰ নিমিত্তে হাঁচত ঢালি ৰূপৰ শিকলি যুগুত কৰে দুখীয়া হোৱাৰ কাৰণে যি মানুহে এনে উপহাৰ দিবলৈ অসমৰ্থ হয় সি নপচা কাঠ বাছি লৈ লৰচৰ কৰিব নোৱাৰা প্ৰতিমা নিজৰ নিমিত্তে যুগুত কৰিবলৈ নিপুণ শিল্পক বিচাৰে তোমালোকে জানিব নোখোজানে তোমালোকে শুনিব নোখোজানে আজিৰে পৰা তোমালোকক সংবাদ দিয়া নাইনে পৃথিৱীৰ মূল স্থাপন কৰাৰে পৰা তোমালোকে বুজা নাইনে যিজনা ভূমণ্ডলৰ ওপৰত বহি আছে যিজনাৰ আগত তাৰ নিবাসীবিলাক হৰিণস্বৰূপ যিজনাই চন্দ্ৰধাপৰ নিচিনাকৈ আকাশমণ্ডল বিস্তাৰ কৰে আৰু বসতি কৰা তম্বুৰ নিচিনাকৈ তাক তৰে যিজনাই অধিপতিবিলাকক লুপ্ত কৰে সেইজনাই তেওঁ প্ৰেজ দ্য লৰ্ড এইকাৰণতে আমি এইসকল ইয়ালৈ আহিলে এটাই কথা জানিব যে ঈশ্বৰ ক'ত থাকে ঈশ্বৰ কেনেকুৱা এইটোহে আমি দেখুৱাই দিব বিচাৰিছোঁ